ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আজি আমি এই ভিডিঅ'টিৰ মাধ্যমত আলোচনা কৰিব ওলাইছোঁ 2025 বৰ্ষৰ ডিচেম্বৰ মাহটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনেকুৱা হ'ব। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে ডিচেম্বৰ 2025 এটা অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হ'ব। বছৰৰ এই শেষ মাহটোত আপুনি মূলতঃ কেৰিয়াৰৰ স্পষ্টতা, স্বাস্থ্যৰ যত্ন আৰু আৰ্থিক দিশৰ শুধৰণিৰ ওপৰত গুৰুত্ব দিব লাগিব। মাহৰ আৰম্ভণিতে কামৰ চাপ অলপ বেছি থাকিব পাৰে, কিন্তু মাহৰ মাজভাগৰ পৰা পৰিস্থিতি আপোনাৰ অনুকূলে আহিব। মেষ ৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱন বিশ্লেষণ কৰিবলৈ গ'লে আমি দেখিবলৈ পাওঁ যে মাহৰ প্ৰথম 15 দিনত কামৰ যথেষ্ট চাপ থাকিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ ওপৰত দায়িত্বৰ বোজা বাঢ়িছে। দ্বিতীয়তে, জ্যেষ্ঠ বিষয়া বা আপোনাৰ বছৰ সৈতে তৰ্কত লিপ্ত নহ'ব। অহংকাৰ দেখুৱালে আপোনাৰে ক্ষতি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে মাহৰ দ্বিতীয় ভাগ অৰ্থাৎ 15 ডিচেম্বৰৰ পিছত বেছি ভাল হয়। মাহৰ আৰম্ভণিতে কোনো ডাঙৰ বিনিয়োগ নকৰাই ভাল। মেষ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক দিশটো যদি চাবলৈ যাওঁ, গ্ৰহৰ অৱস্থান অনুসৰি এই মাহত খৰচ বাঢ়িব পাৰে, বিশেষকৈ স্বাস্থ্য বা ভ্ৰমণৰ ক্ষেত্ৰত। এটা ভাল খবৰ এই যে বহু দিন ধৰি আবদ্ধ হৈ থকা টকা বা পাবলগীয়া ধন এই মাহত হাতলৈ অহাৰ সম্ভাৱনা আছে। মাহৰ 15 তাৰিখলৈকে কোনো দামী বস্তু কিনাৰ পৰা বিৰত থাকক আৰু সঞ্চয়ৰ গুৰুত্ব দিয়ক। মেষ ৰাশিৰ জাতক জাতিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, বিবাহিত দম্পতীৰ বাবে মাহৰ আৰম্ভণিতে আপোনাৰ খং বা মানসিক চাপৰ প্ৰভাৱ সম্পৰ্কত পৰিব পাৰে। ধৈৰ্য ধৰক। 20 ডিচেম্বৰৰ পৰা শুক্ৰ গ্ৰহৰ অৱস্থান ভাল হোৱাৰ লগে লগে প্ৰেম আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে পুৰণি কোনো বন্ধু বা প্ৰেমিক প্ৰেমিকাৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। মেষ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যৰ সম্পৰ্কত যদি আমি চাবলৈ যাওঁ, এই মাহত স্বাস্থ্যৰ প্ৰতি অতি সচেতন হ'ব লাগিব। এলাহ ভাৱ, শৰীৰৰ বিষ বা পেটৰ সমস্যাই আমনি কৰিব পাৰে। গতিকে নিয়মীয়াকৈ ব্যায়াম কৰক আৰু খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক। মেষ ৰাশিৰ জাতক জাতিকাৰ শিক্ষা আৰু ভ্ৰমণৰ দিশটো যদি চাবলৈ যাওঁ, ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগত অলপ ব্যাঘাত জন্মিব পাৰে, কিন্তু গৱেষণামূলক বিষয়ত আগ্ৰহ বাঢ়িব। ভ্ৰমণৰ দিশত কাম বা শিক্ষাৰ বাবে ভ্ৰমণৰ শক্তিশালী যোগ আছে, আনকি বিদেশ ভ্ৰমণৰো সম্ভাৱনা আছে। মেষ ৰাশিৰ জাতক জাতিকাৰ ডিচেম্বৰ 2025 গুৰুত্বপূৰ্ণ তাৰিখসমূহ: 4 পৰা 5 ডিচেম্বৰ বৃহস্পতি গ্ৰহ বক্ৰী হ'ব। উচ্চ শিক্ষা বা ভ্ৰমণৰ পৰিকল্পনা পুনৰ বিবেচনা কৰিবলগীয়া হ'ব পাৰে। 15 ডিচেম্বৰ মংগল গ্ৰহৰ স্থান পৰিৱৰ্তন হ'ব। ই আপোনাৰ সাহস আৰু শক্তি বৃদ্ধি কৰিব। 19 ডিচেম্বৰ নতুন চন্দ্ৰ। 2026 চনৰ বাবে নতুন আৰ্থিক লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবে ভাল দিন। 20 ডিচেম্বৰ শুক্ৰ গ্ৰহ ভাগ্যস্থানলৈ আহিব। ইয়াৰ পিছৰ পৰা প্ৰেম আৰু ভাগ্যৰ ক্ষেত্ৰত অৱশেষত মেষ ৰাশিৰ বাবে কিছু পৰামৰ্শ: 1. শান্তি বৰ্তাই ৰাখক। কৰ্মক্ষেত্ৰত শান্ত হৈ থাকক। আপুনি শুদ্ধ হ'লেও তৰ্ক নকৰিব। দ্বিতীয়তে, বাজেট বনাওক। 1 ডিচেম্বৰতে গোটেই মাহৰ বাজেট বনাই লওক, যাতে মাহৰ শেষত টকাৰ টানাটানি নহয়। আৰু তৃতীয়তে, ভুল শুধৰাওক। নতুন ডাঙৰ কাম আৰম্ভ কৰাতকৈ পুৰণি ভুলবোৰ শুধৰোৱাত গুৰুত্ব দিয়ক। এয়াই আছিল মেষ ৰাশিৰ জাতক জাতিকাৰ ডিচেম্বৰ 2025। আৰু পৰৱৰ্তী সময়ত নতুন এটি ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতি দি আজিলৈ এৰিছোঁ। ধন্যবাদ।